নমস্কাৰ আসাম ষ্টাডি সমূহ দৰ্শকক পুনৰবাৰ স্বাগতম জনাইছো। আজি হৈছে 16 জুলাই বুধবাৰ। আজি দিনটো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ আহি পৰিছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ দৈনিক চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅটো এটাকৈ লাইক কৰি দিব। নমস্কাৰ আজি দিনটো প্ৰথমটো ব্ৰেকিং নিউজ আপোনালোকৰ মাজলৈ আহি পৰিছে। এইবাৰ এভিকশন বিচাৰি ৰাজপথত নামিলে হাজাৰ হাজাৰ খিলঞ্জীয়া। এটা ব্ৰেকিং নিউজ উচ্ছেদ বিচাৰি ৰাজপথত নামিলে এইবাৰ হাজাৰ হাজাৰ খিলঞ্জীয়া। বেদখলকাৰীক উচ্ছেদ কৰিবই লাগিব। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এইবাৰ বেদখলকাৰী উচ্ছেদ কৰা দাবী খিলঞ্জীয়া লোকসকলৰ। ৰাজ্যৰ চৰকাৰী ভূমি সংৰক্ষিত বনাঞ্চল পিজিআৰ ভিজিআৰ হৈ থকা বেদখল উচ্ছেদ কৰাৰ দাবী এইবাৰ তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। উচ্ছেদ কৰাৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছে খিলঞ্জীয়া লোকসকলে। গুৱাহাটী ৰাজপথৰ সভাপতি দিলীপ শইকীয়াৰ সৈতে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। সাংসদ বিজুলী কলিতা মেধি আৰু হাজাৰ হাজাৰ লোক ওলাই আহে ৰাজপথলৈ প্ৰতিবাদ কৰিবলৈ। উচ্ছেদ অভিযান চলোৱাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই এইবাৰ ৰাজপথত নামিলে হাজাৰ হাজাৰ জনতা। চকুৰে মনিব নোৱাৰা পৰ্যন্ত এইবাৰ ওলাই আহিল খিলঞ্জীয়া লোকসকল। উচ্ছেদ বিচাৰি দিলে গৰ্জন। ৰাজ্যজুৰি উচ্ছেদ বিচাৰি খিলঞ্জীয়াৰ গৰ্জন বৰ্তমান দেখিবলৈ পোৱা গৈছে। অসমীয়া জাতি ৰক্ষাৰ বাবে উচ্ছেদ বিচাৰি ৰাজপথত নামি আহিলে এইবাৰ হাজাৰ হাজাৰ খিলঞ্জীয়া লোকসকল। বেদখলকাৰী উচ্ছেদ কৰিবই লাগিব। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বেদখলকাৰী উচ্ছেদ কৰাৰ দাবী এইবাৰ খিলঞ্জীয়া লোকসকলৰ। ৰাজ্যৰ চৰকাৰী ভূমি সংৰক্ষিত বনাঞ্চল পিজিআৰ ভিজিআৰত হৈ থকা বেদখল উচ্ছেদ কৰাৰ দাবী এইবাৰ তীব্ৰ প্ৰতিবাদ। উচ্ছেদ কৰাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছে বৰ্তমান খিলঞ্জীয়া লোকসকলে। ৰাজ্যজুৰি উচ্ছেদ বিচাৰি খিলঞ্জীয়াৰ গৰ্জন। কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো। যি প্ৰতিবাদী কাৰ্যসূচী হৈছে সেই প্ৰতিবাদী কাৰ্যসূচী আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো। সকলক সন্নিযুক্ত নাগৰিকসকলৰ পক্ষ লোৱা সেই সকলক সন্নিযুক্ত নাগৰিকৰ পক্ষ লোৱা সেই সকল খিলঞ্জীয়া ওলাই আহক। খিলঞ্জীয়া সকল ওলাই আহক। বিভিন্ন জাতি গোষ্ঠী ধৰ্ম নিপক্ষে সকলো ওলাই আহক। সন্নিযুক্তসকলৰ বিৰুদ্ধে সকলো এক হওক। আমাৰ অসম আমাৰ মাটি হ'ব নিদিও বাংলাদেশীৰ ঘাটি। আমাৰ অসম আমাৰ মাটি, আমাৰ অসম আমাৰ মাটি হ'ব নিদিও। আনফালে আজিৰ দিনটো আন এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ আহি পৰিছে। অসমত নিষিদ্ধ হ'ব পাৰে নেমচু। এটা ব্ৰেকিং নিউজ, নেমচু নিষিদ্ধ হ'ব নেকি অসমত? বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ এটা ডাঙৰ মন্তব্য আহি পৰিছে। নেমচুৰ নিচিনা সংগঠনক বেন কৰক। নেমচুৰ সভাপতি বদৰুল ইছলাম মুছাৰো সভাপতি আছিলে। তেনেকুৱা সংগঠনক নিষিদ্ধ কৰিব লাগে অসমত। দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ বিৰুদ্ধে কথা কয় নেমচুৱে। খিলঞ্জীয়াৰ বিৰুদ্ধে কথা কয় নেমচুৱে। অসমীয়া ভাষাক প্ৰত্যাহ্বান জনোৱা লোকক নিষিদ্ধ কৰিব লাগে বুলি দিলীপ শইকীয়াৰ ডাঙৰ মন্তব্য আহি পৰিছে। কঠোৰ ব্যৱস্থা ল'ব লাগে এনে নেতা আৰু সংগঠনৰ বিৰুদ্ধে। এই মন্তব্য কৰিছে বিজেপি সভাপতি দিলীপ শইকীয়া। কিছু মন্তব্য আপোনালোক শুনাবলৈ চেষ্টা কৰিছো লাইভত। নেমচুৰ নিচিনা সংগঠনক বেন কৰিব লাগে। নেমচুৰ নিচিনা সংগঠনক বেন কৰিব লাগে। নেমচুৰ যিজন সভাপতি বদৰুল হক, তেওঁ মুছাৰো সভাপতি আছিল সেই সময়ত বদৰুল ইছলাম, তেওঁক এনেকুৱা সংগঠনক বেন কৰিব লাগে। মই দাবী কৰিছোঁ এনেকুৱা যিবিলাকে দেশৰ অখণ্ডতা সাৰ্বভৌমত্বৰ বিৰুদ্ধে কথা পাতে, যিবিলাকে খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে কথা পাতে, যিবিলাকে অসমীয়া ভাষাটোক তেওঁলোকে চেলেঞ্জ কৰে, তেনেকুৱা সকলক বেন কৰিব লাগে। তেওঁলোকৰ বিৰুদ্ধে কঠোৰ কাৰ্যবাহী কৰিব লাগে। নেমচুৰ নিচিনা সংগঠনক বেন কৰিব লাগে। আনফালে বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ডাঙৰ মন্তব্য আহি পৰিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক প্ৰত্যাহ্বান দি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ ডাঙৰ মন্তব্য। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰ মন্তব্য আহি পৰিছে। গৌৰৱ গগৈ প্ৰত্যাহ্বান জনাইছে এইবাৰ ৰাজ্যিক মন্ত্ৰী বিজেপিৰ দিলীপ শইকীয়াৰ। গৌৰৱ গগৈ যদি সঁচাকৈ যুঁজাৰু তেন্তে ঘোষণা কৰক 2026 চনৰ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰীয়ে য'ৰ পৰা নিৰ্বাচন খেলিব তেওঁ তাৰ পৰাই নিৰ্বাচন খেলিব লাগিব। এটা বিগ চেলেঞ্জ আহি পৰিছে গৌৰৱ গগৈৰ কাৰণে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কৰিছে প্ৰত্যাহ্বান প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক। গৌৰৱ গগৈ যদি সঁচাকৈ যুঁজাৰু তেন্তে ঘোষণা কৰক 2026 চনৰ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰীয়ে য'ৰ পৰা নিৰ্বাচন খেলিব তেওঁ তাৰ পৰাই নিৰ্বাচন খেলিব লাগিব। আনফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য আহি পৰিছে। উচ্ছেদ চলোৱা অঞ্চলৰ ভোটাৰ তালিকাৰ পৰা নাম কটা যাব উচ্ছেদিতৰ। এটা ব্ৰেকিং নিউজ। 2-3টা সমষ্টিৰ ভোটাৰ তালিকাত থাকিব নোৱাৰে আপোনাৰ নাম।
উচ্ছেদিত লোকসকলৰ নাম কটা যাব ভোটাৰ তালিকাৰ পৰা যি অঞ্চলত উচ্ছেদ হৈছে সেই সমষ্টিত তেওঁলোকৰ নাম থাকিব নোৱাৰে আন জিলাৰ পৰা আহি তেওঁলোকে বনাঞ্চলত আশ্ৰয় লৈছে এজন নাগৰিকৰ দুটা সমষ্টিৰ নাম থাকিব কেতিয়াও নোৱাৰে এবাৰ উচ্ছেদ হোৱাৰ পিছতে উপায়ুক্ত সেই অঞ্চলৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব উচ্ছেদিতৰ উদাহৰণস্বৰূপে দক্ষিণ শালমৰা কাছাৰ গোৱালপাৰাৰ লখিমপুৰলৈ বহু লোক আহিছে তেওঁলোকৰ নাম ভোটাৰ সেই অঞ্চলবিলাকৰ ভোটাৰ তালিকাত আছে কিন্তু লখিমপুৰ উচ্ছেদ চলাৰ পিছতে তেওঁলোকৰ নাম থাকিব নোৱাৰিব অসমীয়া অধ্যুষিত সমষ্টিসমূহ ৰক্ষা কৰাটোৱে আমাৰ উদ্দেশ্য বুলি কৈছে অসম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনফালে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে এতিয়াই সজাগ নহলে 15-20 বছৰ পিছত অসম বুলি একো নাথাকিব ৰাজ্যত চলি থকা উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য সময় থাকোতে প্ৰতিজন অসমীয়া সজাগ হওক অন্যথা অদূৰ ভৱিষ্যতে ভীষণ সংকট ভুগিব লাগিব অসমীয়া জাতি অসমৰ জনগাঁথনি সলনি কৰাৰ পৰিকল্পনা কৰিছে একাংশই জনগাঁথনি পৰিৱৰ্তনৰ জৰিয়তে অসমীয়া সংখ্যালঘু কৰাৰ চক্ৰান্ত কৰিছে একাংশই ইয়াৰ বিৰুদ্ধে চৰকাৰে চলাই যাব ধাৰাবাহিক অভিযান বৰ্তমানলৈকে 1,19,548 বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে লেণ্ড হেজাত ৰোধ কৰাৰ বাবে চৰকাৰৰ বৃহৎ পদক্ষেপ বৰ্তমান দেখিবলৈ পোৱা গৈছে অসমীয়া সজাগ নহলে আমাৰ ভৱিষ্যত জটিল হ'ব জনগাঁথনি পৰিৱৰ্তনৰ জৰিয়তে অসমৰ সংস্কৃতি ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে একাংশই আৰু ইয়াক প্ৰতিৰোধ কৰিবলৈ শক্তিশালী চৰকাৰৰ প্ৰয়োজন হৈছে অবৈধ বেদখলকাৰী কোনো পধ্যে ৰেহাই দিয়া নহব এই কঠোৰ সকিয়নি কৰিছে অসম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আনফালে আনে গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ আহি পৰিছে এইবাৰ মন্দিৰৰ ভূমিত চলিলে বুলডোজাৰ হাতশিঙিমাৰীত চলিলে বৃহৎ উচ্ছেদ অভিযান এইবাৰ মন্দিৰৰ ভূমিত চলিলে বুলডোজাৰ মাটি বেদখলকাৰী কোনো লোক খাৰি যাব নোৱাৰিব এইবাৰ হাতশিঙিমাৰী কুচনিমাৰাত চলিলে বৃহৎ উচ্ছেদ অভিযান আয়ুষ্মান আৰোগ্য মন্দিৰৰ মাটি বেদখল কৰিছিল একাংশই জিলা প্ৰশাসনে বুলডোজাৰ লগাই উচ্ছেদ কৰিছে বেদখলকাৰীক উচ্ছেদত অভিযান সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি এইবাৰ মন্দিৰৰ ভূমিত চলিলে বুলডোজাৰ মাটি বেদখলকাৰী কোনো লোক খাৰি যাব নোৱাৰিব এইবাৰ হাতশিঙিমাৰী কুচনিমাৰাত চলিলে বৃহৎ উচ্ছেদ অভিযান আয়ুষ্মান আৰোগ্য মন্দিৰৰ মাটি বেদখল কৰিছিল একাংশই জিলা প্ৰশাসনে বুলডোজাৰ লগাই উচ্ছেদ কৰে বেদখলকাৰীক উচ্ছেদ অভিযানক লৈ বৰ্তমান সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি আনফালে অসমৰ লাখ লাখ জনসাধাৰণৰ বাবে আহি পৰিলে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আপুনি যদি এতিয়ালৈকে অৰুণোদয় আঁচনি ধন লাভ কৰা নাই তেনেহলে আপোনালোকে এতিয়াই অভিযোগ কৰক আজি অৰুণোদয় আঁচনি প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিলে ধন যদি আজিলৈকে ধন পোৱা নাই তেন্তে শীঘ্ৰে আপোনালোকে কৰক এইকেইটা কাম প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত জমা হৈছে 1250 কোটি টকা বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চন আৰু দিব্যাংগ আঁচনি হিতাধিকাৰীয়ে লাভ কৰিলে ধন যদি আপুনি এতিয়াও ধন লাভৰ মেছেজ পোৱা নাই তেন্তে আপোনালোকে শীঘ্ৰে পৰীক্ষা কৰক অন্যথা আপোনালোকৰ যদি একাউণ্টত জমা হোৱা নাই ধন তেনেহলে আপোনালোকে এতিয়াই অভিযোগ কৰক অভিযোগৰ বাবে আপোনালোকৰ কাৰণে হেল্পলাইন নাম্বাৰ নোট কৰা হৈছে আপোনালোকে নোট কৰি ল'ব হেল্পলাইন নাম্বাৰটো 0361223754 এইটো ফোন নম্বৰত আপোনালোকে মেছেজ বা কল কৰিলে আপোনালোকে ধনসমূহ লাভ কৰিব আৰু নতুনকৈ যোনসকলে অৰুণোদয়ৰ কাৰণে এপ্লাই কৰিছিল তো তেওঁলোকেও লাভ কৰিব অৰুণোদয় ধন আজিলৈ ইমানে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ লৈ আহিলো আৰু এনে ধৰণৰ খবৰসমূহ দৈনিক চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটাকৈ লাইক কৰিব আৰু সকলো বন্ধুসকললৈকে শ্বেয়াৰ কৰি দিব ষ্টুডিঅ'ৰ পৰা মই সুবৰাই বিদায় লৈছো ধন্যবাদ জয় অসম জয় হিন্দ